हेलो बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছো আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকৰ কাৰণে এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো এটা ভাল খবৰ লৈ আহিছো যেটো কাৰণে নেকি আপোনালোকে ইমান দিন অপেক্ষা কৰি আছিল বন্ধু বান্ধৱীসকল আপোনালোকক আজি এইটো জেট ভিডিঅ'ত দেখাই দিম আপোনালোকে কেনেকৈ ই ৰিক্সা আৰু মপেড অনলাইন কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব তাৰ পিছত আকৌ কমেন্ট বক্সত আহিলে কমেন্ট কৰিব আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ বেল আইকনটো বজাই দিব নতুন ভিডিঅ' এনেকুৱা আপডেট পাব কাৰণে আৰু ভিডিঅ'টো লাইক কৰিবলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে মানুহে এইটো বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেডৰ ফাইদাটো উঠাব পাৰে আজি আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ ই ৰিক্সা আৰু মপেড অনলাইন কৰিব তথাপিতো আপোনালোকৰ নিজৰ মোবাইলেদি আপোনালোকে ঘৰত বহি ফাইনেলি কিন্তু অসমত আৰম্ভ হৈ গ'ল ই ৰিক্সা আৰু মপেডৰ অনলাইন এপ্লাই লিংক আপোনালোকৰ কাৰণে ওয়েবসাইট মুকলি কৰা হৈছে 1 ডিসেম্বৰৰ পৰা আজি হল 2 ডিসেম্বৰ আপোনালোকে ভালকৈ জানে যে আজিৰ পৰা আপোনালোকে ধুনীয়াকৈ ই ৰিক্সা আৰু মপেড অনলাইন কৰিব পাৰিব জনে মোৰ ভিডিঅ'ৰ অপেক্ষা আছিল আপোনালোকৰ কাৰণে বহুত ধুনীয়াকৈ ভিডিঅ'টো বনাই লৈ আহিছো আপোনালোকক অসংখ্য ধন্যবাদ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আছিল আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব যাতে আৰু নতুন ভিডিঅ' আপডেট পাই আপোনালোকে প্লিজ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব আৰু আপোনালোকে এইটো ওয়েবসাইটৰ লিংক ক'ত পাব কেনেকৈ আপোনালোকে লিংকটো ল'ব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকক এইটো জেট দেখাই দিম আপোনালোকে প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰিব শেষলৈকে চাই থাকিব মই কিন্তু বাৰে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ আপোনালোকৰ হাতৰ মোবাইলটো দি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰটো ওপেন কৰি আপোনালোকে লিংকত ক্লিক কৰিব বা লিংকটো কপি কৰি হ'লে পেষ্ট কৰি দিব তাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইন্টাৰফেস খোল খাব পেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ 1 নম্বৰতে কিন্তু ধুনীয়াকৈ লিখা আছে আইটেম ইনফৰমেশ্যন যেটো নেকি আইটেম ইনফৰমেশ্যন 1 নম্বৰত দিয়া আছে 2 নম্বৰত দিয়া আছে আপোনালোকৰ পাৰ্সোনাল ইনফৰমেশ্যন আইটেম ইনফৰমেশ্যন বুলি কওঁতে আপোনালোকৰ ইয়াতে কৈছে যে ই ৰিক্সা আৰু মপেড দুটা অপচন আছে আপোনালোকে কোনটোত এপ্লাই কৰিব বিচাৰে আপোনালোকে কোনটো ল'ব বিচাৰে আৰু কোনটো অনলাইন কৰিব বিচাৰে আপোনালোকে দুটাৰ ভিতৰত এটা যিকোনো এটা সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো ডাউন কৰিব এটো সিলেক্ট কৰি পেলাই আপোনালোকে স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল মই দেখাই দিছো আপোনালোকে মপেডটো সিলেক্ট কৰিব পাৰে বা ই ৰিক্সা সিলেক্ট কৰিব পাৰে আপোনালোকৰ যেটো ইচ্ছা হেতু আপোনালোকে সিলেক্ট কৰিব পাৰে সিলেক্ট কৰি ফলে আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাইছে 2 নম্বৰত কৈছে যে পাৰ্সোনাল ইনফৰমেশ্যন যেটো নেকি পাৰ্সোনাল ইনফৰমেশ্যন আপোনালোকৰ ব্যক্তিগত হৈ আপোনালোকে কি কৰিব পাৰ্সোনাল ইনফৰমেশ্যনটো আপোনালোকে ঘৰবিলাক ধুনীয়াকৈ ফিল আপ কৰিব ভিডিঅ'টো চাইছে 1 নম্বৰতে আপোনালোকৰ দিয়া আছে এপ্লিকেন্ট নেম আপোনালোকে এপ্লিকেন্ট নামটো দি দিব 2 নম্বৰতে দিয়া আছে ফাদাৰ নেম অৰ্থাৎ গাৰ্ডিয়ান নেম আপোনালোকে হেতু দি দিব দিয়াৰ পিছত আপোনালোকৰ মোবাইল নম্বৰ যেটো মোবাইলতে অটোপি আহিব বা ফোন কৰিলে মানুহ পোৱা যাব হেতু নম্বৰ দি দিব তাৰ পিছতে আপোনালোকৰ ইয়াতে কৈছে যে আপোনালোকৰ সেক্স যেটো হয় আপোনালোকৰ ফিমেল বা মেল আপোনালোকৰ যেটো হয় মানে ধুনীয়াকৈ আপোনালোকে দি দিব ছোৱালী মানুহে এপ্লাই কৰিলে আপোনালোকে ধুনীয়াকৈ ফিমেল দি দিব আৰু ল'ৰা হলে মেল দি দিব তাৰ পিছতে আপোনালোকৰ ভিলেজ যেটো হয় আপোনালোকৰ নেকি যেটো ভিলেজটো ধুনীয়াকৈ লিখি দিব আপোনালোকে ভিলেজটো দিয়াৰ পিছতে আপোনালোকে ইয়াতো কোণত আপোনালোকে দেখা পাইছে যে আপোনালোকৰ পোষ্ট অফিচ আপোনালোকৰ যেটো নেকি পোষ্ট অফিচ নাম হয় পোষ্ট অফিচ নামটো ধুনীয়াকৈ দি দিব তাৰ পিছতে আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰিছে দেখা পাইছে যে পুলিচ ষ্টেচন অৰ্থাৎ আপোনালোকৰ থানা যেটো হয় ধুনীয়াকৈ লিখি দিব তাৰ পিছতে আপোনালোকৰ ষ্টেট সিলেক্ট স্টেট আপোনালোকে স্টেটটো সিলেক্ট কৰি দিব তাৰ পিছত আপোনালোকৰ সিলেক্ট ডিস্ট্ৰিক্ট বুলি অপচন আছে আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকৰ যেটো নেকি পোষ্ট অফিচ পিন কোড হৈ বহাই দিব তাৰ পিছত আপোনালোকৰ জন্ম তাৰিখ যেটো হেতু ধুনীয়াকৈ বহাই দিব তাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো বহাই দিব আধাৰ কাৰ্ড নম্বৰ বহাই দিব আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব ইয়াতে 3 নম্বৰত দেখা পাইছে যে কোৱালিফিকেশ্যন আপোনালোকৰ কোৱালিফিকেশ্যন যেটো হয় আপোনালোকে সিলেক্ট বক্সত ক্লিক কৰিব সিলেক্ট বক্সত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ধুনীয়াকৈ সিলেক্ট বক্সটো খুলি ফেলে এটা পপআপ আহিব পপআপটো এনেকুৱাকৈ আহি যাব আপোনালোকে সিলেক্ট বক্সত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখাইছে এনেকুৱাকৈ আহি যাব আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকে ক্লাছ 5 পাছ আছে তাৰ পিছত আছে HSLC তাৰ পিছত আছে HSSLC তাৰ পিছত আছে আপোনালোকৰ গ্ৰেজুৱেশ্যন তাৰ পিছত আছে আদাৰ্স আপোনালোকে যেটো হয় ধুনীয়াকৈ আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে সিলেক্ট কৰাৰ পিছত আপোনালোকে এইটো সাইডত যে দেখা পাইছে আপোনালোকৰ উইথ কোৱালিফিকেশ্যন আপোনালোকৰ যদি আদাৰ সিলেক্ট কৰে তেনেহলে এইটো বক্সত সিলেক্ট কৰা অপচন আহিব আপোনালোকে যদি আদাৰ সিলেক্ট নকৰে তেনেহলে এইটো বক্স একো নাহে এইটো বক্সত তাৰ পিছত আপোনালোকৰ 4 নম্বৰত কৈছে আদাৰ ইনফৰমেশ্যন আপোনালোকে ইয়াতে অলৰেডি দিয়া আছে প্ৰথম বক্সত হিন্দু ইছলাম অৰ্থাৎ আপোনালোকৰ এইটো মাইনৰিটি মানুহৰ কাৰণে সংখ্যালঘু মানুহৰ কাৰণে এইটো দিয়া আছে এইটো অপচন অলৰেডি সিলেক্ট থাকিব বেলেগ মানুহে এপ্লাই কৰিব নোৱাৰিব আপোনালোকে নিশ্চয় বুজি পাইছে এইটো ফৰ্ম অলৰেডি মানে এইটো ওয়েবসাইট কাৰ কাৰণে মুকলি কৰিছে চৰকাৰে
তাৰ পিছতে আপোনালোকে এইটো সাইডত যে দেখা পাইছে আপোনালোকে ধুনিয়াকৈ কৈছে যে সিলেক্ট কমিউনিটি আপোনালোকৰ যেটো নেকি কমিউনিটি হয় আপোনালোকে ধুনিয়াকৈ এইটো সাইডত দেখা পাইছে সিলেক্ট কমিউনিটি আপোনালোকে এটোত ক্লিক কৰি দিব সিলেক্ট কমিউনিটিত ক্লিক কৰাৰ পিছত আপোনালোকে তাৰ পিছতে কি কৰিব অলপ সময় ওয়েট কৰিব আপোনালোকৰ সন্মুখত নতুন এখন পপআপ খোল কৰিব এনেকুৱাকৈ পেজটো খোল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে বেংগলী হিন্দী আদার্স আপোনালোকৰ যেটো কমিউনিটি অর্থাৎ যেটো নেকি আপোনালোকৰ ল্যাঙ্গুৱেজ আছে আপোনালোকে হেটুৱে সিলেক্ট কৰিব আৰু যদি হেতু নাপায় আপোনালোকে আদার্স সিলেক্ট কৰিব আদার্স সিলেক্ট কৰাৰ পিছত আপোনালোকে এই পেজবিলাক দেখা পাইছে উইথ কমিউনিটি আপোনালোকে তাতে লিখি দিব কি হয় মাৰাঠী লিখি দিব আপোনালোকে আসামিজ লিখি দিব তাৰ পিছতে আপোনালোকে কৈছে যে এগেইন টু ফাৰ্স্ট আপোনালোকৰ যেটো নেকি বয়স হেতু অলৰেডি সিলেক্ট থাকিব তাৰ পিছত আপোনালোকে ফ্যামিলি ইনকাম আপোনালোকে যেটো নেকি ইনকাম হয় বছৰি হেতু ইনকাম দি দিব তাৰ পিছতে আহিল আমাৰ ডকুমেন্ট আপলোড আপোনালোকৰ যেটো নেকি ডকুমেন্টস প্ৰথমতে কৈছে আধাৰ কাৰ্ড পিডিএফ অনলি ম্যাক্সিমাম 500 কেবি আপোনালোকে এটো চুজ ফালে যে ক্লিক কৰিলে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে আপলোড কৰি দিব তাৰ পিছতে কৈছে যে ভোটাৰ আইডি আৰু পান আপোনালোকে ধুনিয়াকৈ চুজ ফালে যায় ক্লিক কৰি দি দিব আপোনালোকে আগতে মোবাইলত কি কৰিব পিডিএফ টো বনাই ৰাখিব ফাইলটো তাৰ পিছতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্সটো আপোনালোকে সেম টু সেম কৈ আপলোড কৰি দি দিব আপলোড কৰাৰ পিছত আপোনালোকে ধুনিয়াকৈ তলতে দেখা পাইছে যে ইয়াতে কৈছে যে সাবমিট অপচন আপোনালোকে সাবমিট অপচনত ধুনিয়াকৈ ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ কি হ'ব সাবমিট হৈ যাব তাৰ পিছতে আপোনালোকৰ এটা ৰিসিভ আহি যাব ৰিসিভটো আহাৰ পিছতে আপোনালোকে ধুনিয়াকৈ কি কৰিব ৰিসিভটো ডাউনলোড বা প্ৰিন্ট আউট কৰি আপোনালোকে সেভ কৰি ফেলে থৈ দিব বা যিকোনো এটা দোকানত যাই ফেলে আপোনালোকে কম্পিউটাৰ দোকানৰ পৰা এইটো প্ৰিন্ট কৰি লৈ আহিব নিশ্চয় এবাৰ বুজি পাইছে আপোনালোকে কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগে এতিয়া আহিল আপোনালোকৰ ৱেবসাইটৰ লিংকটো আপোনালোকে ক'ত পাব মোৰ টেলিগ্ৰাম চেনেলত দিয়া আছে অলৰেডি আপোনালোকে তাৰ পৰা কপি কৰি ফেলে বা ডাইৰেক্ট আপোনালোকে তাতে ক্লিক কৰিলে এইটো পেজত আহি যাব এতিয়া টেলিগ্ৰাম চেনেলটোৰ লিংক দিয়া আছে মোৰ এইটো ভিডিঅ' ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে আৰু এইটো ৱেবসাইটৰ লিংক দিয়া আছে মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে ধুনিয়াকৈ চেনেলত যাই ফেলে লিংকটো কপি কৰি আনিব নিশ্চয় বুজি পাইছে আপোনালোকে এবাৰ লিংকটো ক'ত পাব বন্ধু-বান্ধৱীসকল আৰু মোৰ ভিডিঅ'টো হেকলি চাওক কাৰণ আপোনালোকক অসংখ্য ধন্যবাদ তেতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ ভিডিঅ'টো লাইক কৰি ফেলে শেয়াৰ কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা নতুন ভিডিঅ' আপডেট পাব কাৰণে আপোনালোকে নিশ্চয় বুজি পাইছে যে ফৰ্মটো ফিল আপ কৰি ফেলে কেনেকৈ সাবমিট কৰিব লাগিব আপোনালোকক এটো যে জনাই দিলো আৰু আপোনালোকে যে ইমান দিন যেটো ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰিছিল ফাইনালি আপোনালোকৰ সন্মুখত ভিডিঅ'টো লৈ আহিলো আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোকে কেনেকৈ সাবমিট কৰিব আৰু লিংকটো ক'ত পাব নিশ্চয় আপোনালোকক জনাই দিয়া হ'ল ভিডিঅ'টো এনে বহুত দীঘল হৈ গৈছে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো আপোনালোকে সুখে থাকক ভালে থাকক আকৌ দেখা হ'ব আপোনালোকৰ লগত নেক্সট এটা ভিডিঅ' লৈ ওকে